Hello guys, welcome again to the Darbhanga Blog Part 2 আৰু অলপ দূৰ আছে তাৰপিছত আমি গৈ পাম আসাম ৱেষ্ট বেংগল বৰ্ডাৰ পাৰ হোৱাৰ পিছত সেই কিবাকিবি টাউন আছে মেপত চাব লাগিব কিন্তু বহুত দূৰ যোৱাৰ পিছত এটা ডাঙৰ টাউন আছে আলিপুৰদুৱাৰ তাত গৈ আমি ৰখিম ভাবিছোঁ ইয়াতো বৰষুণ চৰষুণো নাই ধুনীয়া ৱেডাৰ গৈ আছোঁ লাহে লাহে ষ্টেডিয়াম ৰাতি হৈ গ'ল আৰু আমি এতিয়া আহি পাই গ'লোঁ আলিপুৰদুৱাৰ টাউন ইয়াতে মোৰ লগত এটা ইনচিডেণ্ট হৈ গ'ল আলিপুৰদুৱাৰ টাউনৰ মোৰ ওচৰত থকা ভালেই কেইটামান ক্লিপ বাই মিষ্টেক ডিলেট হৈ গ'ল অলপ লুল হৈ গ'ল কিন্তু একো নাই হ'ব ইয়াৰ পিছত মই ড্ৰোন শ্বটৰ কিছুমান ক্লিপ এড কৰি দিছোঁ ড্ৰোন শ্বটৰ ভিউ লওক আলিপুৰদুৱাৰ সোমাওঁতে প্ৰথম আলিপুৰদুৱাৰৰ এখন মেইন গেট পোৱা যায় এই গেটখন ক্ৰছ কৰিহে মেইন দুৱাৰৰ ভিতৰত সোমাব পৰা যায় এনেকুৱা গেট আপোনাৰ দুৱাৰ দুখন আছে য'ত ৰাতি হ'লে ধুনীয়া লাইট জ্বলি থাকে মই ভিডিঅ'টো ডিলেট হৈ গ'ল নহ'লে চাব পাৰিলে হয় এতিয়া আৰু মেইন গেটৰ ফটোখনেৰে কাম চলাবলগীয়া হৈছে উপায় নাই নেক্সট ডাইৰেক্ট আমি কেমেৰা অন কৰিম হোটেলত গৈ হেল্ল' গাইজ দিছ ইজ ডিনাৰ টাইম চ' আমি আলিপুৰদুৱাৰটোতো কেইটা বজাত 7:30 বজাত আহি পাই গ'লোঁ না সেইটো 7টা বজাত আহি পাই গ'লোঁ তো সেইটো আমি ৰুম চুম ল'লোঁ একদম ধুনীয়া ৰুম আপোনালোকে যদি কেতিয়াবা যদি আলিপুৰদুৱাৰত আহি যদি ষ্টে কৰিব বিচাৰে তেতিয়া এই ৰিজৰ্টটোত থাকিব পাৰে হোটেলখনৰ নাম হৈছে মা সন্তোষী হোটেল ঠিক আছে এইটো আছে আলিপুৰদুৱাৰ ৱেষ্ট বেংগলত তো ইয়াত আপুনি হোমষ্টে কৰিব পাৰে এইটো আমাৰ ৰুম AC আছে টিভি আছে ফেন আছে সব আছে ধুনীয়া পৰ্দাও লাগি আছে এফালে এই পিছফালে এই যোনটো ৱালখন আছে এই ৱালটোৰ পিছফালে বাথৰুম আছে এটেচ বাথৰুম অনলি ইন 700 পাৰ ডে তো আমি দুজনৰ এইটো দুখন বেড এইটো মোহনৰ বেড এই বিন্দাছ এতিয়া ৰুটি চব্জি খাই আছে ৰুটি মাংস খাই আছে খাব পৰা নাই বোলে পেট ফুল হৈ গৈছে ইয়াত জ্বলা লাগিছে কাৰণ ৱেষ্ট বেংগলত অবভিয়াছলি বেংগলী মানুহ থাকিব বেংগলী মানুহে জ্বলাটো বেছি খায় তো মোহনে এতিয়া খাব পৰা নাই তো ময়ো বেংগলী মোৰ অলপ জ্বলা লাগিছে সেইটো পিছৰ কথা ঠিক আছে এইটো মোৰ বিচনা ধুনীয়াকৈ এইটো মোৰ চশমা 1 লাখ টকীয়া চশমা এয়া মোৰ ৰুটি মাংস কাপোৰ চাপোৰ এফালে ধুনীয়াকৈ পেক হৈ আছে আমি এতিয়া ধুনীয়াকৈ এইটো খানাটো খাম খানাটো খাই লৈ ধুনীয়াকৈ শুই দিব লাগে তাৰপিছত ৰাতিপুৱা কেইটাত ওলাম প্লেন কেইটা 7টা 8টা ঠিক আছে আমি ৰাতিপুৱা 8টা বজাত প্লেন কৰিছোঁ গাইজ দৰভংগা গৈ পাই যাম ইভিনিং 5লৈকে গৈ পাই যাম দৰভংগা আৰু যদি জল্দি ওলোৱা হয় বাই চান্স তেতিয়াতো আৰু জল্দি গৈ পাই যাম তো এইটো আছে ৰুটি যেন তেন থুচি আছে এতিয়া মই ৰুটিটো থুচি ল'ম দুখন ৰুটি আছে দুখন ৰুটি খাই ধুনীয়াকৈ তাৰপিছত কালি ৰাতিপুৱা আকৌ ওলাব লাগে তেতিয়ালৈকে কৈছে কি কৈছা গাইজ আকৌ আহি গ'লোঁ খানা টেবুলত বৈদ্য জ্বলা লাগিছে কিমান জ্বলা লাগিছে বেয়া জ্বলা লাগিছে ঠিক আছে মোৰে যেতিয়া জ্বলা লাগি গৈছে বেংগলী খানাত মোহনটোতো আৰু ক'বই নালাগে মোহন হু হা কৰি দিছে মোহনে জুই জ্বলাই দিব এতিয়া হয় ঠিক আছে গাইজ জ্বলা ফুৱাই খাই দিম কাৰণ পেটটোতো ফুল কৰিব লাগিব না নেক্সট কালি ৰাতিপুৱা ওলাব লাগে জল্দি অ'কে হৈ গ'ল ৰেডি ডে 2 শুই উঠিলোঁ ৰেডি চেডি কৰি হৈ গ'ল এতিয়া ধুনীয়াকৈ ওলাব লাগে নেক্সট এতিয়া আমি নেক্সট শিলিগুৰি না শিলিগুৰি তাৰপিছত ডাইৰেক্ট বিহাৰ কালি ৰাতি খানা থাকি গ'ল মছলা থাকি গ'ল বহুত জ্বলা খাবা আৰু এতিয়া বিহাৰত গৈ লিঠি চকা খাম লিঠি চকা ধুনীয়া ভিউ बिल्डिंग के अंदर बिल्डिंग देख लो सुबह
ৰছী বান্ধন। এই হোটেলটোত আছিলোঁ আমি একদম ওপৰত। এইটো খানা হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা ওলাব লাগে ধুনীয়াকৈ টিপ টপ একদম সেইফালে চিধা সেইফালে গৈ থাকিব লাগে। অ'কে। বৰষুণ দিছে, বৰষুণ ৰাতিপুৱাই বৰষুণৰ চুকা পাই গৈছোঁ। এই মোহন কেৰেংবোৰ দেখা। কেৰেং চেৰেং চব নদীৰ মাজত। অ'কে, এতিয়া একদম তোৰ পানীৰ ফোৱাৰ এটা আহি যাব লাগে। চব ৰাস্তা বনাই লৈছে দেখিছানে? আমাৰ অসমত গেছ পাবলৈ নাই চিলিণ্ডাৰ পাবলৈ নাই, আৰু ইয়াত ট্ৰাকে চিলিণ্ডাৰ লোড হৈ আছে। জেগাৰ নাম হৈছে ফালাকাটা, ৱেষ্ট বেংগল। নেক্সট পাম আমি শিলিগুৰি, 102 কিলোমিটাৰ। বিহাৰ পাই গ'লোঁ গাইজ, আৰু লগতে ভঙা ৰাস্তাও আহি গ'ল। গৈ থকা গুটি ৰাস্তাৰ মাজে মাজে বিহাৰ আহি পাইছোঁ। বিহাৰগিৰি দেখুৱাই দিলে ৰাস্তা, হাইৱে অৱস্থা এয়া গুটি একদম। বিহাৰ নেশ্যনেল হাইৱে গাইজ। এতিয়া নেক্সট পামগৈ আমি পূৰ্ণিয়া। পূৰ্ণিমা কিমান আছে? 51। দেখো অলপ। বিহাৰৰ সৰু সুৰা এখন গাঁও। একদম সৰু সুৰা। বেলেগ নহয় টাউনটোৰ। টাউনৰ নামটো বৰ বেলেগ, বেছি।
কাকাৰুৱা টাউন মানে বাইপাছ টাউনটো ভিতৰত আছে আৰু কেইটা টোল গেট পালে এতিয়ালৈকে 15টামান হ'ব নহয় 15টামান হৈ গ'ল টোল গেট যাম এতিয়া যাম নেকি জানা আমাক এই ৰাস্তাটো পাৰ কৰিবলৈ দিছিলে দেই সেইটোৱে কথা আমি ৰেল আলি পাৰ হৈ মেলি যাম এই ওপৰ উৰুৱাই দিম বাইক উৰুৱাই দিম ডাইৰেক্ট গাইজ অক্ষয় কুমাৰটো চিনেমা এটা আছিলে যে চান্দনী চক টু চাইনা তাত যে আছিলে চান্দনী চক ইয়াতো আছে চান্দনী চক চান্দনী চক দেখাইছোঁ মানে চক কপিতত এই বঢ়িয়া এনাৰ্জি দিম না চান্দনী চক এতিয়া চান্দনী চকটো চাইনা সেইটোৱে কৈছোঁ আৰু আছে দৰভংগা পাবলৈ এতিয়া 100 কিমান আছিলে 121 ন 121 কিলোমিটাৰ এইফালে এতিয়া চিধা চিধি গৈ থাকিব লাগিব পুৰা চোতাই তাৰপিছত ধুনীয়াকৈ ঘৰ গৈ শুই দিব লাগিব না নহ'লে কি হ'ব টিকা বিষাব ভাল বিষাব গুড্ডি পেইন BR গোটেই এডোখৰটোত চাগে এই এৰিয়াটো চাগে এই অকল আমাৰখনেই আছে নেকি এই নহয় আমাৰ বেগ বৰষুণত টিপি টিপি গোটেই বোকা আৰু আমাৰ এজন ছাৰৰ জোতা তিতি গ'ল জোতা মোৰো তিতি গৈছিলে মোৰতো ইঞ্জিনৰ ওচৰত চলাই চলাই গৰম হৈ গ'ল ইয়াত টাঙি দিয়া হৈছে ধুনীয়াকৈ শুকাই শুকাই গৈ আছে শুকাই গ'ল চাগে তোৰ জোতা শুকাই গ'ল জোতাটো আৰে শুকাবই না এই ইঞ্জিন অলপ গৰম হৈছে না কিমান গৰম হৈছে আৰু সেইটো এনাৰ্জি ড্ৰিংক ডাঙৰ ৰজনীগন্ধা খাব হ'লে ইয়াৰ পৰা আহি খাবহি চান্দনী চক মধেপুৰা
মকই খেতিৰ মাজে মাজে আমি দুই পণ্ডিত গৈ আছো। ইমান যে ধুনীয়া লাগিছে মকই খেতিৰ মাজে মাজে আৰু মাজে মাজে গৈ মকই খেতিৰ মাজে মাজে নেশ্যনেল হাইৱেৰে গৈ আছোঁ। ছানছেট ভিউ উপভোগ কৰি মোহন ছানছেটটো দেখাই দিয়া অলপ। ছানছেটটো কিমান ধুনীয়া দেখাই দিব লাগে। চলাইটো ধুনীয়া মজা লাগিছে, আল্টিমেট অনুভৱ, বুজাব নোৱাৰা এক অনুভৱ, চলাই মজা লাগিছে। গৈ আছোঁ আৰু কিমান দূৰ আছে চাব লাগিব, আছে ভালেমান দূৰ। 1টা বজাত গৈ পাম নাজানো আৰু গৈ আছোঁ, কাৰণ ছেফটি মেইন। লাহে লাহে যাব লাগে, অভাৰ স্পিডিং কৰিব নালাগে। চাই থাকক, মই চলাই থাকোঁ। হেল্ল' গাইজ, ৰাতি হৈ গ'ল। এতিয়া আমি আছোঁ বিৰল দৰভংগা। আৰু আমাৰ বাইকত এতিয়া নাই কি তেল নাই ন। আমি এতিয়া গোটেই তেল ডিপু বিচাৰি ফুৰিছোঁ, তেল ডিপু খোলা আছে, তেল নাই। এতিয়া আমি তেল কিনিব লাগিছে ব্লেকত। এতিয়া আমি ব্লেকত ভৰাইছোঁ তেল, লিটাৰ কিমান 150। এইটো কিমান হ'ল? 500 সোমালে এইটো। চ' বিৰল আহি যদি আপোনালোকে কেতিয়াবা যদি পেট্ৰল নাপায়, এই দোকানখনত গুচি আহিব। অনিল পান মেটেৰিয়েলছ। ইয়াত আপুনি খানা পিনা, ব্লেকত পেট্ৰল চব পাই যাব। আৰু 50 কিলোমিটাৰ আছে, তাৰপিছত পাই যাম দৰভংগা। টিপ টপ খাওঁ, তেল খাওঁ 350 পুৰা তেল খাইছে। সেইটো তেল খোৱা মানে পইচা খোৱা, একেই কথা। হৈ গ'ল। এতিয়া আমি এইটো চাইডেৰে বেছি লাইট নাইকি, এইটো চাইডেৰে চিধা চিধি গৈ থাকিব লাগে আৰু। ঠিক আছে, গৈ থাকোঁ আৰু। ফাইনেলি বহুত দূৰ অহাৰ পিছত এটা পেট্ৰল পাম্পত তেল এভেইলেবল আছে। ঠিক আছে, তাৰ আগতে এটা পেট্ৰল পাম্পত সোমালোঁ, অকল 200 টকাৰহে দিলে, তাতকৈ বেছি নিদিয়ে তেল। এতিয়া ইয়াত এভেইলেবল আছে। ইয়াত এতিয়া আমাৰ হ'ব টেংকি ফুল, আৰু আছে 25 কিলোমিটাৰ, তাৰপিছত পাই যাম ডাইৰেক্ট ঘৰ। ঠিক আছে, যোনটো ঘৰত গৈ আছোঁ আমি বিয়া খাবলৈ। 2খন বিয়া আছে, যোনটো ঘৰত বিয়া খাবলৈ গৈ আছোঁ লগৰটোৰ ঘৰত। আৰু 25 কিলোমিটাৰ ধুনীয়াকৈ যাব লাগে, গৈ পাম। অলপ খানাটো খাই হৈ দিম আৰু। তাৰপিছত বাকী বিহাৰ পৰা হ'ব কাইলৈ ৰাতিপুৱা। আমি ভাবিছিলোঁ ইয়াত এভেইলেবল তেল আছে, টেংকিটো ফুল কৰি ল'ম, কিন্তু উপায় নাই, ইয়াতো 200 টকাৰে তেল দিব। 200 টকা পূৰা তেলৰ মাৰামাৰি। দৰভংগা পাই গৈছোঁ, তেলৰ মাৰামাৰি ষ্টাৰ্ট হৈ গ'ল পূৰা। ফাইনেলি ডেষ্টিনেশ্যন পাই গ'লোঁ দেই গাইজ। পংকজৰ ঘৰ আহি পাই গ'লোঁ। আৰে তুমি ঘৰতে আছা, মইতো ভাবিছিলোঁ তুমি পথাৰত আছা। ডেষ্টিনেশ্যন ফচ গয়া গাইজ। অ' দৰা জামাই বাবু, এই কি আছে জেগাটোৰ নাম কি আছিলে? বাহাদুৰপুৰ দৰভংগা। হ'ব, ঠিক আছে। এতিয়া আমি পংকজৰ ঘৰ আহিলোঁ, খানা চানা খাই শেষ হৈ গ'ল। এতিয়া আমি ওলাইছোঁ ৰাতকাটোৰ চাবাৰী। অলপ টেহেলি লওঁ, তাৰপিছত গৈ মেলি শুই দিম আৰু ধুনীয়াকৈ। এয়া বিহাৰৰ গাঁৱৰ ৰাস্তা, ধুনীয়া একদম বিহাৰ ফিল হৈ গৈছে। এইফালে আন্ধাৰ হৈ গৈছে। মোৰ মোবাইলৰ কোৱালিটি ইমান ভাল নহয়, IQ 10 Neo 10 যদিও। শান্তি আছে আকৌ দেই, শান্তি আছে জেগাটোত। সেইটোৱেতো, তেতিয়াতো পোৱালিকেইটা চাগে উৎপাত কৰিবই ৰাতি। আৰু উৰিয়া
আজি কে গান লগাই লগাই গৈ আছে। ধুনীয়া গলি। কীৰ্তন ক'ত হয়? তাৰ মন্দিৰ আছে নেকি? এইটো সদায় বাজে নেকি? আচ্ছা, মানে যাৰ ঘৰত বিয়া থাকে তাহাঁতৰ সেইটো। ইণ্ডিয়ান অইল কি দিয়ে? চিলিণ্ডাৰ দিয়ে। এইটো ৰাইজ আমি দেখাইছিলোঁ নহয়, চিলিণ্ডাৰ ৰাস্তাত ট্ৰাকে ট্ৰাকে চিলিণ্ডাৰ। ইয়াতো আহিব চাগে। ৰাস্তাত আমাৰ অসমত চিলিণ্ডাৰ নাই, ৱেষ্ট বেংগলত চিলিণ্ডাৰ ট্ৰাকে ট্ৰাকে ফুল কৰি আছে। আমি চাই আহিছোঁ কমচে কম 15-20খন ট্ৰাক। পণ্ডিত আছে পিছফালে লুকাই আছে, কেমেৰা লাজ কৰিছে। এইটো আমাৰ নিগনি, তিতাবৰৰ নিগনি। খুৰা মস্তিছে শুই আছে। প্ৰথমটো ৰাতিপুৱা গাইছ, আমাৰ দৰা একদম ফূৰ্তি, খুব ফূৰ্তি একদম। মোহন চোহন ক'ত গ'ল? আহি আছে। খুব ৰ'দ দিছে দেই, খুব ৰ'দ। টিকা পতাই দিছে। বতাহও ধুনীয়া, একদম টিপ টপ। আহি গলি? শুই উঠিলি? শুই উঠি বলিয়া হলি খাই বৈ কেলা হজম চজম কৰি গোটেই টাউন চাউন তহঁতি শুয়ে আছে। ভেঁচা ভেঁচা। এই খেজুৰ গছ নহয় এইকেইটা? যে এতিয়া খেজুৰ গছ চাইছো, ৰাতি খেজুৰ গছৰ তাৰি চলিব। ক'ত? বিহাৰ আৰু বিহাৰৰ জাবৰ, তাৰ লগত বিহাৰৰ গাহৰি। এইটো চা মস্ত ডাঙৰ এটা গাহৰি। এতিয়া আহিছোঁ পংকজ দা, মই পংকজ দাহঁতৰ বঢ়ি চাচাহঁতৰ লগত বিয়াৰ চিঠি বিলাবলৈ গাঁৱৰ কিছুমান ৰিলেটিভৰ ঘৰত। এতিয়া ফাৰ্ষ্টলিটো চিঠি, এয়া দেখিছে চিঠি, বিয়া চিঠিখিনি বিলাই লওঁ আমি। তাৰপিছত আমি যাম লেহেৰিচাৰাই টাউন। লেহেৰিচাৰাই টাউনত কিবাকিবি বজাৰ কৰিবলৈ আছে, সেইবোৰ বজাৰ চজাৰ কৰা হ'ব। চব টাবেলাত ধুনীয়াকৈ বহি আছে, ধুনীয়াকৈ খানা দিব, খাব, শুব, বিন্দাছ জিন্দগী। খুৰাই চাই আছে আমাক কি কৰিছোঁ আমি, নতুন নতুন দেখিছেতো। লেহেৰিয়াচৰাই টাউন পাই গ'লোঁ। টাউনটো ডাঙৰ আছে, বৈধ্য ডাঙৰ। ফালে ফলৰ দোকান, ৰিক্সা চিক্সা চব আছে। ক'ত ৰখাব নাজানো আৰু, মইতো চিনি নাপাওঁ, অবভিয়াছলি চিনি নাপাওঁ। বহি আছোঁ, ড্ৰাইভাৰ উৰ্ফ দৰাই গাড়ী চলাই গৈ আছে আৰু আমি গৈ আছোঁ আৰু। আপোনালোকে জাষ্ট টাউন চাই থাকক। বিহাৰৰ কিছুমান জেগা অলপ পিছপৰা হৈ আছে, কিন্তু বহুত জেগা বহুত উন্নতি হৈ গ'ল। মানে বহুত ডাঙৰ ডাঙৰ দেখিছোঁ, মানে এক্সপেক্টেশ্যনতকৈতো বহুত বেলেগ দেখিছোঁ। বিহাৰৰ গৰু শিং নাই, সেইটোৱে ইহঁতৰ শিং হেৰি হৈ গ'ল, চুৰ হৈ গ'ল, চুৰ কৰি লৈ গ'ল। এতিয়া আমি আছোঁ লেহেৰিয়া টাউনত। লেহেৰিয়া টাউন দৰভংগা ডিষ্ট্ৰিক্ট। দৰভংগা টাউন আছে আৰু ইয়াৰ পৰা চিধা চিধি 5 কিলোমিটাৰমান আৰু যাব লাগিব, তেতিয়া দৰভংগা টাউন পাই যাম। টাউন ডাঙৰ আছে দেই, বহুত ডাঙৰ টাউন। লেহেৰিয়া টাউন হেভি আছে গাইছ, ইমান গৰম। জুচ খাবলগীয়া হৈছে, ডালিমৰ জুচ। ইয়াত দোকানখিনি, কিছুমান দোকান বৈধ্য খাট্ৰা আছে, বৈধ্য খাট্ৰা যেনে জুৱেলাৰী শ্বপখিনি। এইটো সৰু জুৱেলাৰী শ্বপ, ইস্কো দেখো হাই RK জুৱেলাৰী। ইয়াত ঢেৰ জুৱেলাৰী শ্বপ আছে, মানে এই এৰিয়াটোত বেছিভাগ মানে জুৱেলাৰী শ্বপেই আছে। এইফালেও জুৱেলাৰী শ্বপ ডাঙৰ ডাঙৰ।
এতিয়া আমি ইয়াত পংকজৰ দেউতাই মানে চাচাহঁতি গৈছে এতিয়া জুৱেলাৰী ল'বলৈ। জুৱেলাৰী ল'ব, তাৰপিছত বাকী কিছুমান বজাৰ আছে, বজাৰ চজাৰ চব কৰিম। তাৰপিছত আকৌ ঘৰলৈ গৈ খানা চানা খাই ওলাই আহিম আৰু। হ'লেও জুৱেলাৰী শ্বপ গোটেইটো মেক্সিমাম জুৱেলাৰী শ্বপেই আছে ইফালে। আগত আৰু দুটামান ডাঙৰ ডাঙৰ জুৱেলাৰী শ্বপ আছে, দেখুৱাই আছোঁ। জাষ্ট চাই থাকক, ভিডিঅ' স্কিপ নকৰিব। মোক ৱাটছ আৱাৰ লাগে না, তেতিয়াই মনিটাইজ হ'ব, মই পইচা পাম। পইচা নিদিয়ে নহয় ইউটিউবে, নহ'লে এনেই এডভাৰটাইজ দেখুৱাই থকা ইহঁতে ঘটি আছে। গ'ল্ড হাউচ ফালেও জুৱেলাৰী দোকান, চবফালে এইটো এৰিয়াত মেক্সিমাম জুৱেলাৰী চব আছে। চব এৰিয়ালৈ দোকান আছে, চব জুৱেলাৰী। এইটো আমাৰ গাড়ী পাই গ'লোঁ। নেক্সট ডেষ্টিনেশ্যন যাম এতিয়া। ক'ত যাব আমাৰ ড্ৰাইভাৰ বাবুৱে লৈ যাব, গৈ থাকিম। ক'ত গ'ল দেউতাহঁতি, ক'ত গ'ল? আগত আৰু বজাৰ আছে, তাৰপিছতে চাগে গাড়ীত বহা হ'ব। গৰু দেখুৱাইছিলোঁ, শিং নথকা গৰু মস্ত হৈ আছে। ঐ শুইছ?